ফুটবল জগতত নেইমাৰৰ ক্ষেত্ৰত আকৌ এইটো কথা প্ৰমাণ হ'ল যে এ প্ৰিন্স হু নেভাৰ বিকাম এ কিং। ৰাউণ্ড অফ 16ত নৰৱে হাতত ব্ৰাজিলৰ যি পৰাস্ত সেয়া মাত্ৰ পৰাস্ত নাছিল, সেয়া এটা এৰাৰ শেষ আছিল। সেই এৰা হ'ল নেইমাৰ এৰা, যাক দেখি আমি ফুটবলক ভাল পাবলৈ, ফুটবলক খেলিবলৈ আৰু ফুটবলক এনজয় কৰিবলৈ শিকিছিলোঁ। নৰৱেৰ লগত যিখন খেল হৈ গ'ল, ইয়াৰ পাছত চাগে আমি নেইমাৰক আৰু ব্ৰাজিলৰ জাৰ্চিত দেখিবলৈ নাপাম। এতিয়া খেলখনৰ মূল কথালৈ আহোঁ। ব্ৰাজিল কিয় হাৰিব লগা হ'ল? দেখা গৈছিল খেলখনৰ আগতেই ব্ৰাজিলৰ 3জন ইম্পৰ্টেণ্ট প্লেয়াৰ ইনজৰ্ড আছিল, ৰাফিনিয়া, কাছামিৰো আৰু লুকাছ পাকেইটা। তথাপিও যদি আমি ষ্টেটছসমূহ চাওঁ, ব্ৰাজিলৰ টীমটো কিন্তু নৰৱেতকৈ ষ্ট্ৰং আছিল, কাৰণ ব্ৰাজিলৰ 3জন প্লেয়াৰ ইনজৰ্ড হোৱাৰ বাদেও ছুপাৰষ্টাৰৰ কোনো কমি নাছিল। আৰু খেলখনৰ প্ৰিডিকশ্যনৰ মতে ব্ৰাজিলে এই খেলখন আৰামছে জিকি আছিল। এইখিনিতে ব্ৰাজিলে প্ৰথম হাফৰ 12 মিনিটত পোৱা পেনাল্টিটোৰ কথা ক'বই লাগিব, কিয়নো সেইটো যদি পেনাল্টি কনভাৰ্ট কৰিলে হয়, আজি মেটছখনৰ চিনেৰিঅ' বেলেগ হ'ল হয়। এনেধৰণৰ পেনাল্টি যদি মিছ কৰে, আগতেও আমি দেখি পাইছোঁ, তেনেহ'লে বিপৰীত টীমৰ কনফিডেন্স বাঢ়ি যোৱা দেখা যায়। আৰু সেই কথাই কালি নৰৱেৰ লগত হ'ল, কিয়নো এই পেনাল্টিটো মিছ কৰাৰ পাছতেই নৰৱে খেলটো বেলেগকৈ টাৰ্ণ কৰি ল'লে। নৰৱে ডিফেণ্ডাৰসকলে সম্পূৰ্ণৰূপে ভিনিচিয়াছ জুনিয়ৰক পকেট কৰি ৰাখিলে, খেলখনত ইনভলভ হ'বলৈ সুবিধাই নিদিলে। এইখিনিতেই মেটছখনৰ হিৰো আৰ্লিং হালাণ্ডৰ কথা নোকোৱাকৈ নোৱাৰি, কিয়নো আৰ্লিং হালাণ্ডে যি দুটা গ'ল স্ক'ৰ কৰিছে, সেই গ'ল দুটা বেংগাৰ আছিলে আৰু ব্ৰাজিলৰ বাবে নাইটমেয়াৰ আছিল আৰ্লিং হালাণ্ড। আকৌ এইটো কথা আৰ্লিং হালাণ্ডে প্ৰমাণ কৰি দিলে যে কিয়নো তেখেত বৰ্তমান জেনেৰেশ্যনৰ সকলোতকৈ ডেডলিয়েষ্ট ষ্ট্ৰাইকাৰ। প্ৰথম গ'লটোতো বেংগাৰ আছিলেই, কিন্তু তাৰ পাছত যিটো হেডাৰ গ'ল মাৰিছিলে, সেই কথাটো ক'বই লাগিব, য'ত গেব্ৰিয়েলৰ ৱৰ্ল্ডৰ টপ লেভেলৰ ফিজিকেল ডিফেন্সে হাৱাই নাপালে যে আৰ্লিং হালাণ্ডে এই গ'লটো কেনেধৰণে স্ক'ৰ কৰিলে। আৰু আৰ্লিং হালাণ্ডৰ এই দুইটা গ'লেদি আৰ্লিং হালাণ্ডে নিজৰ স্থিতি স্পষ্ট কৰিছে গল্ডেন বুট ৰেচত। গতিকে আহি থকা খেলসমূহ ইয়াতকৈ ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, আপোনালোকে চাবলৈ কিন্তু নাপাহৰিব।